হয়, মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰত। আৰু সোণাপুৰত জুবিন ক্ষেত্ৰৰ সমীপৰ যি স্থানত প্ৰাণৰ শিল্পীগৰাকী জীৱিত অৱস্থাত প্ৰায় 12 বছৰ আগতে এই এক স্থানত আহি জিৰণি লৈছিল বা কিছু সময়ৰ বাবে ৰৈছিল এচটা শিলত। আৰু সেই স্থানত মই বৰ্তমান উপস্থিত আছোঁ। আৰু সেই শিলচটাক লৈ যি দেখুৱাইছোঁ, এই শিলচটাক লৈ বৰ্তমান এক বিতৰ্ক হৈছে ৰাজ্যজুৰি, চৰ্চাত আছে শিলচটা, কিয়নো এই শিলচটা উভালি পেলোৱাৰ। অৰ্জুন, আপোনাৰ সৈতে অলপ কথা পাতিম নিশ্চয়কৈ। আপোনাৰ ওচৰলৈ আহিছোঁ। এই শিলচটা উভালি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে, আপুনি স্থানীয় লোক হিচাপে কি ক'ব? নাই, পোনপ্ৰথমে মই ভাবিছিলোঁ যে এইটো মালিক পক্ষে উঠাইছে, কিন্তু বাস্তৱে পিছত গম পালে যে নহয়, এইটো বেলেগ মানে ৰূপ দিয়া হৈছে। তোমাৰ আমি যিখিনি জানো যে মালিক এই ওচৰ চাপৰ মই যিখিনি মানুহ কৈছে, মালিক খুব ভদ্ৰতা। আজি ইমান দিনে ইয়াত আজি চাকি বন্তি লগাইছে, মালিকে আহি কোনোদিন মানে অবজেকশ্যন কৰা নাই। কথা হ'ল কি, এই ল'ৰাজন ক'ৰ মই চিন্তা কথা, আমাৰ ইয়াৰো নহয়, ডিমৰে বাকীৰো নহয়। সি আহি আমাৰ যিটো কাৰ্বিৰ যিটো নিয়ম পৰম্পৰা, যিটো এটা মানুহ মৰাৰ পিছৰ লগে লগে তাক এটা শিল পুৰা যায়, তাত যিখিনি নিয়ম মানে সেই নিয়মখিনি কৰা শিলখন তাত পুৰা যায়। সেই শিল উঘালি ইফালে উঘালে সি আচলতে সি উঘলি পেলাই কোন হয়? না তেখেতৰ ঘৰৰ পৰিয়াল হয় না কোন হয়? আমাৰ যিটো পচন্দাৰ ওপৰত নিশ্চয়কৈ। আৰু তেওঁ আৰু কি অভিযোগ উত্থাপন আমি জানিব পাৰিছোঁ, আপোনালোকে অভিযোগ কৰিছে যে গছ কাটিছে ইয়াৰ। গছ দাও চাব, দা চাব, আপোনাৰ কোৰত চাব, চব ইয়াত বস্তু। সি বাঁহ আছে, আপুনি বাঁহ মানুহক কিমান বাঁহ বান্ধিব? আপুনি কেনেকৈ গছ গছনি কাটা আপোনাৰ অধিকাৰ নহয়। জুবিন দা গছ গছনি ভাল পাইছিল, জুবিন দা গছ গছনি কাটিব কোৱা নাছিল নহয়। দাদা গছ গছনি পৰিৱেশৰ মাজত দাদা ভাল পাইছিল, সেইকাৰণে দাদা আহি এটা জিৰণি লৈছিল, পৰিৱেশটো ভাল দেখা পাই জিৰণি লৈছিল। এতিয়া সি আহি ক'ৰ পৰা আহি শিৱসাগৰ ক'ৰ পৰা আহি যদি গছ গছনি যদি কাটে, এইটো একচুৱেলি ব্যক্তিগত মাটি। আমি অলপ জানিব একচুৱেলি নহয়, মাটিৰ কথা হ'লে যে যাৰো নহওক, কাৰোবাৰ একটা ব্যক্তিগত মাটি, যিখিনি ইয়াত শিল পুতা হৈছে, ইয়াত কোনো এইটো শ্মশান নহয়। এইটো আপোনাৰ জ্বলোৱা জেগাটো অন্য জেগাত স্মৃতি হিচাপে মানে ইয়াত আনি থোৱা যায়। এতিয়া যোন মালিক, তাৰ চাগে বেছি মাটি হ'ব, সেই মাটি হোৱা চাগে নিজৰ পৰিয়াল যিখিনি মানুহ আছে, যিখিনি মানুহ ঢুকাইছে, সেই ঢুকোৱাৰ ফলত ইয়াত ধুনীয়াকৈ আনি শিল্পী সজাই ৰাখিছে। কিন্তু সেইটো কথা আৰু মানে এতিয়া মোৰ এটা বাগানত আপোনাৰ চিম্পল উদাহৰণ দি আছে, মোৰ এটা বাগানত যদি কোনোবা যদি গছ গছনি কাটিব যায়, নিশ্চয় মইতো সুধিব লাগিব ন। আজি মই নুসুধে যদি কোনোবা যদি গছ গছনি কাটে, মইতো বেয়া পাম নিশ্চয় কথা। সেইটোৱে হয়, নিশ্চয়কৈ। এই লোকগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আপোনাৰ নাম কি আৰু ক'ত ঘৰ আপোনাৰ? ভাস্কৰ জ্যোতি চাবুক, ধৰা মোৰ ঘৰ শিৱসাগৰ নাজিৰা। কটা বুলি অভিযোগ মানে কি হ'ব, এতিয়া ভাল কাম এটা কৰি মানুহৰ অভিযোগটো আহিবই। এতিয়া ইমানখিনি গছ, কটা গছ নহয়, মানে কি আপোনাৰ গছখিনি মৰি গৈছিলেগে, এনেই সেই জংঘল চাফা কৰি পাইছোঁ, তাকে কাটি পিনি মানে কি পুতি পিনি লগাই দিছোঁহি, সেই কথা। এতিয়া ইমান দিনে এটা কি ক'ব, জংঘল এখন আছে, চাফ চিকুণকৈ মানে গছ পুলি ৰুৱাইছোঁ, প্ৰত্যেকখন সমাজে মিলি গছ পুলি ৰুইছেহে, সেই গছটো প্ৰতিপালন কৰি দিলোঁ। প্ৰতিপালন কৰাৰ পিছত এনেকৈ আহি তেওঁলোকে কিমানে গছ কাটিলে, এইবোৰতো গছ পুলি ৰোৱা আছিলে, সেইখিনি কোনে কাটিলে গছবিলাক? আহিলে তেওঁলোকে 4-5জনে আহিলে, দাদা বেনাৰ ফালিলে, আপোনাৰ গামোচা কাটিলে, বাঁহ কাটিলে। এইখিনি দা যে আনি ৰাখিছোঁ, এইখিনি বাঁহটো বন্ধাৰ কাৰণে, এই বাঁহখিনি কাটি যে বান্ধিছোঁ যে, মানে কভাৰ কৰি দেখিলে ভালকৈ পৰিৱেশটো ধুনীয়া হৈ থাকক মানে তেওঁ য'তেই আছে। আৰু সেই শিলচটা আপোনাৰ ভাঙি মই তাকে তাৰ পৰা মানুহ মাতি আপোনাৰ উঠাই আনি লগালোহি। বহুত ভাল গছ ৰুইছোঁ ইয়াত মই মানে এইবোৰ গছ মই নিজৰ পকেটৰ পইচা আনি ৰোৱা গছে মই এইবোৰ। ইয়াত 15 টকা, 900 টকা, 1200 টকা, এখন নাৰ্চাৰী হিচাপে সুধিব পাৰিম। ইমান গছ পুলি আনিছোঁ, গছ ৰোপণ কৰিছোঁ। গছ মই এনেও ভাল পাওঁ। ইমান দিন এতিয়া গছখিনি মই কোনো বাউণ্ডেৰী দিয়া নাই, কিন্তু বাউণ্ডেৰী মানে কিন্তু মূল কথালৈ আহোঁ আমি। এই শিলচটা যিগৰাকী প্ৰাণৰ শিল্পীগৰাকীয়ে কিছু সময় জিৰণি লৈছিল, সেই শিলচটা বৰ্তমান ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। সেই শিলচটা উভালি পেলোৱাৰ আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। মই যি চটা শিলক সদায় মানে পূজা কৰি চাফা কৰি আছোঁ, মুচি ৰাখিছোঁ, গাখীৰ ধুৱাই আছোঁ, সেই চটা শিলক মই কিয় হেৰি কৰিম? সেইদিনা মই ইয়াত নাছিলোঁ, মই এটা ভিডিঅ' দেখা পালোঁ, সেইদিনা মই গৌৰীবাবুৰ ঘৰত আছিলোঁ। মোক ইয়াৰ পৰা মানে ভিডিঅ' কৰি পঠাইছে, এই জংঘলত পেলাই থাকক, মই বিচাৰি যোৱাকালি পাইছোঁ শিলচটা মই। পাৰ্ট ভাঙি আছে, সেই ভাঙি পাৰ্ট আনি মই জইন কৰিছোঁ আনি পিনি। পিছত সেই মই ক'ত লৈ যাম? মই তেওঁ স্পীড ইয়াৰ হিচাপে লৈ ক'ত যাম? কাৰণ সেইটো এটা কথাই মোক মানে ইয়াৰ পৰা বহুত মানে ভাবুকি আগৰ প্ৰদান কৰিয়ে আছে, মানে কি এনেও মানে কি যিয়ে নহওক লাগে, কমিটিৰ পৰা হওক, হেৰিয়াৰ পৰা মানে মোৰ মানে খেদুৱা এটা হেৰি হৈ আছে। কাৰণ আপুনি ইয়াতে থাকে ক'ত? ইয়াতে আগত মই ইয়াত টাইমটোত আছিলোঁ, এতিয়া মই বাইদেউজনী তাত থাকোঁ, কাহানিবা নহ'লে কাৰণ মই ক্ষেত্ৰত থাকোঁ, আগতে ইয়াত হৈছিলোঁ। আৰু সেই চটা কোনো উঘলা শিলতে পৰি থকা নে শিলচটা মই আগতে ৰাখিলে মই চাইখন জ্বলাই ৰাখোঁ বোলে, মানে মানুহে বহুত দুটা পিন্ধি সোমাই যাব খোজা, মই ভাল নাপাওঁ। মই সেইকাৰণে পৰি থকা শিলচটা এনেই লগাই ৰাখিলোঁ মই। তাৰ বাহিৰে একো নহয়। তাৰমানে চাকি দুখন চাকি লগাই দিছিলোঁ, 3খন চাকি আছিল,
নিশ্চয়কৈ এনেদৰে অভিযোগ প্ৰত্যাভিযোগ আৰু নিশ্চয়কৈ ইয়াত ওচৰৰ লোক আছে। আপোনাৰ ঘৰ ক'ত, আপুনি কি কৰে ইয়াতে? মই ইয়াতে ৰিজৰ্ট এখনত কাম কৰি আছো। আপুনি কি দেখিছিলে? দেখিছিলো মানে এইটো প্ৰথম যেতিয়া শিলটো সেই হৈছিলে, নামটো বাৰু নুৰুল উদ্যায় পাটগডি ছাৰ আহিছিলে, ফটোগ্ৰাফাৰ। ৰাতিপুৱা ময়ে ইয়াত লৈ আহিছিলো যেতিয়া প্ৰথম ভাইৰেল হয়। তাৰপিছত আৰু সেনেকে আমি গাঁৱৰ আৰু আপোনাৰ ইয়াৰে সমাজ সেৱিকাৰ মানুহখিনি আহি কিনে JCB লগাই জেগাখিনি চাফা কৰি দিলো। চাফা কৰি দিয়াৰ পিছত কোনো অবজেকশ্যন নাছিল। আমি ইয়াতে মানুহ যাই কাৰণে আমি বাঁহ বান্ধি দিছো, চেণ্ডেল পিন্ধি যাই কিনে। এতিয়া মানে কি হৈছে, মদ ভাং কিজানি ড্ৰাগছৰো আড্ডা হয় কিজানি। আপোনালোকে ওচৰত থাকে যিহেতু দেখা পাই নে বা তেনেকুৱা? আমি দেখা পাইছো ই মন্দিৰত আৰু আপুনি যিকোনো চাকি জ্বলা জেগাখিনিত ভাত মাছ মাংস দিয়ে নেকি? আমাৰ লগত সেইটো কাৰণে তৰ্ক লাগিছিল, আমি নাচাও সেইকাৰণে। আজিকালি এও কোন হয় নাজানো। আমি 3 মাহ চাই আছিলো, 3 মাহ চাই থাকোঁ, কোনো প্ৰব্লেম নাই। এখন ফটো চুৰ হোৱা নাই ইয়াতে। চাকি জ্বলোৱা পিতলৰ বস্তু এটা আছিলে, নেক্সট দিনা সেইটো ৰাতি চুৰ হৈছে, ফটো চুৰ হৈছে। কিবা ক'লে সি মিডিয়া মাতে আৰু এনেকা কিছুমান ইউটিউবাৰ আছে, এই ইউটিউবাৰ বিলাকক মাতি কিনে এটা গ্ৰুপ খুলিছে। ইয়াকে লৈ এটা গ্ৰুপ খুলিছে, গ্ৰুপত ডাঙৰ লেকচাৰ দি থাকে। সেইকাৰণে আমি লাইট দিছিলো, আমি লাইট বন্ধ কৰি দিছো। লাষ্টত আমি জুবিন দাৰ বাৰ্থডেক লৈকে আমি চাই আছিলো, কোনো প্ৰব্লেম নাছিল। ইয়াতে পইচা উঠিছিলে প্ৰথম কথা পইচা উঠিছিলে, গামোচা উঠিছিলে। আপুনি এতিয়াও যাই কিনে সুধিব পৰা, তাৰ পৰা ল'ৰা আহি প্ৰশান্ত আহে, তাৰ পৰা ল'ৰা আহি লৈ যায়। আমাৰ ইয়াত চহী কৰি লৈ যায় পইচাটো, যাই কিনে একদম জমা হয় বুলি কৈছে। জুবিন সমাধিত আমি জমা দিওঁ, গামোচা দিছো, আমি যিমান যিখিনি পাৰো আমি দিছিলো। আৰু এইবিলাকে দান বৰঙণি এইবিলাক নিদিবৰ কাৰণে সেই লগাইছো। ই দান পাত্ৰ লগাইছিলে, মোৰ তাতে ফটো আছে। দান পাত্ৰ আমি দম দিছো, দম দিয়াৰ পিছত দান পাত্ৰটো বন্ধ কৰি দিছে। তাৰপিছত সি এটা বেনাৰ দিছে, ইয়াৰ ইনকম বহুত ভাল। অৰিজিনেল যদি অনুৰাগী হয়, জুবিন দাই শিলটোত এদিন মাত্ৰ বহিছিলে। বহুত কৈ আছে, কিন্তু এদিনে বহিছিলে। আৰু নতুন উদয় পাটগডি ছাৰৰ লগত বহুত কথা পাতিছো, কালি বহুত কথা পাতিছো, ইয়াৰ নাম্বাৰটো দিছো। এদিন মাত্ৰ জুবিনে ইয়াত বহিছিলে, তেতিয়া কিন্তু মই নাছিলো, দাদাহঁত আছিলে। নিশ্চয়কৈ আপোনাৰ সন্মুখত এইসমূহ অভিযোগ উত্থাপন হৈছে। আপুনি ইয়াতে দান পাত্ৰৰ পইচা হৰলুকি কৰা বিভিন্ন সামগ্ৰী আমি দেখিবলৈ পাইছো, একো বস্তু ইয়াত নাই। কি পুৰাৰ আড্ডা হয়, ভাং মদ চলে বুলি ইয়াত ভাং মদক কোনো মানুহসকলে আহে, কোনোবা চাইডে খাব পাই, ক'বলৈ একো নাই। আৰু সব মানুহ মিছা কথা নকয়, আৰু ইয়াত যেতিয়া কথা নকয়, শুন, সব মানুহ মিছা কথা নকয়। এইবিলাক বাচ্চাৰে কৰ্মচাৰী মানুহ, এইবিলাক মিছা কথা নকয়। তই এজনে 10জন বিয়া হ'ব তোৰ লগত, ভুলটো ভুল, মই ভুল হৈছে বুলি ক, মই এতিয়া মদ খাইছো বুলি ক, আৰু ইয়াত ক'বা, কিন্তু মিছা কথা নকবি। অভিযোগবোৰ সঁচা নে মিছা? অভিযোগ কি ক'ব, মই যিটো সময়ত ইয়াত আহিছিলো, ইয়াত দানৰ কোনো হেৰি নাই। সেই পইচা ডেইলি মানুহ মদ খাব লৈ যায়, উঠাই পিনি দান পাত্ৰ থাকি পিনি। তই নিছ মানে সেইটো মই আহিছিলো, এতিয়া কোনো হেৰি নাই। এখন দান পাত্ৰ এতিয়া পাছে পৰি আছে, মই নিজে লগালো, মই নিজে আপোনাৰ বেনাৰ আনি লগালো যে দান পাত্ৰ নিদি বুলি মই গছ পুলি ৰুওঁ। মই হাতে লিখি অকল তই চাব নালাগে, আমি জিন্দা আছো, নিজৰ টকাৰে আমি পইচাৰে আনি আমি ফুল সজাওঁ। তই ইয়াত নাহিবি। আমি জুবিনে কেনে সজাব লাগে আমি সজাম, আমাৰ ডিমৰিবাসী সজাব। লগতে এই যে ডিমৰা যি মিডিয়াসকল আছে, এই দাদাসকল খুব আগৰ পৰা খুব কষ্ট কৰি আহিছে বেচাৰা। তেখেতসকলে চাব, আজি দায়িত্ব তেখেতসকলৰ আছে, আমাৰ চবৰ আছে, ইয়াক চাব নালাগে। এই মজাৰে নিশ্চয়কৈ এনেদৰে আচলতে অভিযোগ প্ৰত্যাভিযোগ। এই যুৱকগৰাকী, আপোনাৰ নামটো পুনৰবাৰ জনাব। ভাস্কৰজ্যোতি চাবুক ধৰা, শিৱসাগৰ নাজিৰা। নিশ্চয়কৈ এনেদৰে অভিযোগ উত্থাপন হৈছে এইগৰাকী যুৱকৰ বিৰুদ্ধে। ইয়াত পুৰাৰ আড্ডা চলে, ভাং খাই বুলি অভিযোগ উত্থাপন হৈছে, আৰু পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। আৰু ওচৰৰ এই যি আচলতে শিলচটাৰ ওচৰ পাজৰে থকা স্থানীয় লোকসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।